Hello friends, welcome to my channel. আমি এতিয়া শ্ৰীদিলৈ যাত্ৰা কৰি আছোঁ পুনেৰ পৰা। আমি পুনেৰ পৰা ৰেণ্টেল কাৰ ল'লোঁ শ্ৰীদিলৈকে। ৰেণ্টেল কাৰত গৈ আছোঁ। আপোনালোকেও যদি প্ৰাইভেটলি যাব খোজে তেনেহ'লে কাৰ ৰেণ্ট কৰি যাব পাৰে আৰু তাতে আপোনালোকৰ সুবিধাও আছে ড্ৰাইভাৰ লৈ যোৱাৰো। আমি নিজে ড্ৰাইভ কৰি গৈ আছোঁ। ইয়াতে বহুত ধৰণৰ এজেঞ্চি আছে য'ৰ পৰা আপুনি কাৰ ৰেণ্টেলত ল'ব পাৰে আৰু জুম কাৰো আছে বা প্ৰাইভেট এজেঞ্চিও আছে। এনেই আপোনালোকে জুম কাৰত ল'লেও অলপমান কেতিয়াবা অলপমান বেছি পৰিব পাৰে। আমি প্ৰাইভেট এজেঞ্চিৰ থ্ৰুদিয়ে ল'লোঁ। এদিনত আমাৰ গাড়ীৰ ৰেণ্টেলটো 2500 পৰিছে। আপোনালোকক বাৰু মই ফোন নম্বৰ ডিটেইলছ দি দিম। কেতিয়াবা আপোনালোকে যদি আহে এনেকৈ ৰেণ্ট কৰি যাব পাৰে। আমাৰ যিজন অ'নাৰ হয় তেওঁ খুব ভালেই হয়, আমাৰ খুব ভালেই লাগিছে। বেচিকেলি আমাৰ চিডি ট্ৰিপটো আমি দুদিনৰ কাৰণে লৈছোঁ। আমি আজি গৈ আছোঁ, কাইলৈ ৰিটাৰ্ণ হ'ম। তো আমি দুদিনত 4500 দিম। 500 তেখেতে আমাক কনচেশ্যন দিছে আৰু। তেনেহ'লে বলক আমাৰ যাত্ৰা আৰম্ভ কৰোঁ চিডিলৈকে। ৰাতিপুৱাই ওলাইছোঁ, সেইকাৰণে ল'ৰাজনক উঠাই কাপোৰ পিন্ধাই লৈ আনিলোঁ। সি শুই আছে বৰ্তমান। চ' ক'ৰবাত অন দ্য ৱে ৰাস্তাত গৈ পোৱাৰ পিছত ব্ৰেকফাষ্ট কৰিব লাগিব। তাৰ কাৰণে অকণমান মই বনাই আনিছোঁ দালিয়া। সি বাহিৰৰ খানা নাখায়। চ' এতিয়া শুই আছে, তাতো পঢ়ি হোৱা নাই। চ' এতিয়া আমি ব্ৰেকফাষ্ট কৰিম। 9টা বাজিছে। চ' ল'ৰাটো উঠিলে। ইয়াতে চুইট হোম ফান এণ্ড ফুড, ইয়াতে বহুত ভিৰ আছে ৰাস্তাৰ কাষতে। ভাল হ'ব বুলি সেইখনতে সোমালোঁ। বলকচোন চাওঁ কেনেকুৱা খাদ্য। এখন বহুত ডাঙৰ হয়। আমি বহিবলৈ জেগাই পোৱা নাই, বহুত ভিৰ আছে, প্ৰচণ্ড ভিৰ বৰ্তমান। চাওঁ বাৰু, অকণমান ৰখিব লাগিব যেন পাইছোঁ। ফাইনেলি আমাৰ ব্ৰেকফাষ্ট আহি পালে। আমাৰ ব্ৰেকফাষ্ট কমপ্লিট কৰিলোঁ। এতিয়া আকৌ যাত্ৰা ষ্টাৰ্ট হ'ল। বলক আকৌ যাত্ৰা আমি ষ্টাৰ্ট কৰোঁ। আৰু 27 কিলোমিটাৰ আছে, বেছি টাইম নাই আৰু আমাৰ পাবলৈ। মেলি আমি চিৰডিত প্ৰৱেশ কৰিলোঁ। ইয়াৰ পৰা হোটেল গৈ ফ্ৰেছ হৈ আমি মন্দিৰ দৰ্শন কৰিম। হেল্ল' গাইজ, এতিয়া 11:45 আৰু আমি ফাইনেলি চিৰডি আহি পালোঁ। চাইলীলা হোটেল, আমি চাইলীলা হোটেল আহি পালোঁ। আমি ইয়াতে বুকিংটো কৰা নাছিলোঁ, বাট ফোন কৰিছিলোঁ, তেওঁলোকে এভেইলেবল থাকিব কৈছিল। চ' আহি কিনে বুকিংটো কৰি ল'লোঁ। এইটো হোটেলৰ পৰিৱেশ, খুব সুন্দৰ পৰিৱেশ। এইপিনে আমাৰ হোটেলৰ ৰুমবোৰ আছে। হোটেলৰ এইপিনে আমাৰ ৰুম। পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ ৰাখিছে তেওঁলোকে হোটেলখন। আমাৰ ৰুম নাম্বাৰ 311। চ' এইটো আমাৰ ৰুম। আমি একচুৱেলি 3জন এডাল্ট আছোঁ আৰু এটা বেবী। চ' এইটো হোটেলৰ ৰুম। এখন ডাবল বেড আছে, এখন ছিংগল বেড আৰু 2খন চকী দিছে, টিভি, আৰু এইপিনে এটা পালনাঘৰ দিছে। বাচ্ছাৰ কাৰণে খেলিব সুবিধা ধুনীয়া, আৰু ইয়াতে খাব ল'বৰ কাৰণে চকী মেজ দিছে। খুবেই ডাঙৰ বৃহৎ, খুব ধুনীয়া পৰিৱেশ। আৰু আপোনালোকক মই দেখাই দিওঁ বাথৰুম লেট্ৰিন। এইপিনে এইটো বাথৰুম, খুব সুন্দৰ। শাৱাৰ খুব এটা বিশেষ এটা ডাঙৰ নহয়, বাট এদিনৰ কাৰণে ঠিকে আছে। আমি সাই বাবাৰ দৰ্শনৰ কাৰণে ইয়াতে অনলাইন যোগে sai.org.in পাছ লৈ ল'লোঁ। আমাৰ 3জন
এডাল্ট, চ' 3জন এডাল্টৰ কাৰণে 610 টকা লৈছে। আমি 5 বজাৰ সন্ধিয়া 5 বজাৰ পাছটো ল'লোঁ। এইটো দৰকাৰী হয় কাৰণ এই সময়ত বহুত ডেভটিজ আহে ইয়াতে, চ' এৰাউণ্ড আপোনাৰ 5 ঘণ্টামান লাইনত থাকিবলগীয়া হয়। তো সেইকাৰণে যদি আপুনি পাছটো অনলাইন লৈ লয় তেনেহ'লে দৰ্শনৰ সুবিধা হ'ব। কিন্তু আপোনালোকেও লৈ ল'ব। আমি বুকিংটো দৰ্শনৰ কাৰণে কৰিলোঁ। আৰতিৰ বাবে বৰ্তমান আজিৰ দিনটোত এভেইলেবল নাই। দৰ্শন আমি আগতীয়াকৈ গম পোৱা নাছিলোঁ দৰ্শনৰ কাৰণে 20 দিন পূৰ্বে পাছ লোৱাটো দৰকাৰী। চ' আপোনালোকসকলে যদি প্লেন কৰে তেনেহ'লে আগতীয়াকৈ অনলাইন যোগে পাছটো লৈ ল'ব, যাতে আপোনালোকে আৰতি আৰু দৰ্শন একেলগে উপভোগ কৰিব পাৰে। আমি এতিয়া চাই প্ৰসাদালয়ত আহিছোঁ। ইয়াতে প্ৰসাদ গ্ৰহণ কৰিম, তাৰপিছত আমি হোটেললৈ যাম, তাৰ পৰা দৰ্শনলৈ ওলাম। আপোনালোকে দেখিবলৈ পাইছে ইয়াত কিমান ভিৰ দৰ্শনাৰ্থীৰ। হোটেলখনত এটা সুবিধা আছে, তেওঁলোকে ছাৰ্ভিচ প্ৰভাইড কৰিছে। ৰাতিপুৱা 4 বজাৰ পৰা ৰাতি 11 বজালৈকে দৰ্শনৰ অৰ্থে তেওঁলোকে অনা নিয়া কৰে যাত্ৰীক। চ' আমি ইয়াৰ পৰা হোটেললৈ যাম, হোটেলৰ পৰা তেওঁলোকে আমাক দৰ্শনৰ কাৰণে লৈ যাব। যেতিয়া আমাৰ দৰ্শন কমপ্লিট হ'ব, আকৌ তেওঁলোকে আমাক পিক আপ কৰি হোটেললৈকে লৈ যাব। এতিয়া বলকচোন আমি প্ৰসাদ গ্ৰহণ কৰিবলৈ যাওঁ। আমি কুপন লৈলোঁ, ফ্ৰী কুপন প্ৰসাদৰ কাৰণে। এতিয়া প্ৰসাদ গৃহলৈ গৈ আছোঁ। ইয়াতে একেলগে 5000জন লোকে প্ৰসাদ গ্ৰহণ কৰিব পাৰে। ৰাতিপুৱা 10 বজাৰ পৰা ৰাতি 10 বজালৈকে এইখন খোলা থাকে। খুব সুন্দৰ ব্যৱস্থা কৰিছে। অতি তৃপ্তিৰে প্ৰসাদ গ্ৰহণ কৰিলোঁ, খুব ভাল লাগিল। এতিয়া আমি চাই বাবা দৰ্শনৰ কাৰণে ওলালোঁ। 5 বজাৰ আমাৰ দৰ্শনৰ টিকেট আছে। এইখন হোটেলৰ পৰা আমাক দিছে গাড়ী, তেওঁলোকে আমাক থ'বলৈ যাব। ছেইম গাড়ীতে আমি আহিম। বলকচোন দৰ্শনলৈ যাওঁ। সুন্দৰ পৰিৱেশ। আমি দৰ্শনৰ কাৰণে গৈ আছোঁ। আমাৰ জোতা চেণ্ডেল থ'ব লাগিব আৰু মোবাইল ফোনো লগত থ'ব লাগিব। আমি চেণ্ডেল আৰু মোবাইল থ'বলৈ গৈ আছোঁ লকাৰত দৰ্শনৰ মুহূৰ্তত। ফাইনেলি আমি দৰ্শন কৰি ওলাই আহিলোঁ। এতিয়া সন্ধিয়া 6 বাজিবৰ হৈছে। আমাৰ জোতা চেণ্ডেল কালেক্ট কৰিলোঁ, প্ৰসাদো পালোঁ। এতিয়া আমাৰ দৰ্শন সমাপ্ত হ'ল। এতিয়া বৰ্তমান অকণমান ঘূৰিম আমি। সন্ধিয়া সময়ত অকণমান ওলাই আহিলোঁ দ্বাৰিকা মাই দৰ্শন কৰিম বুলি। আহোঁতে এই বজাৰসমূহ আছে আপোনাৰ মন্দিৰৰ কাষতে দেখিবলৈ পাব। তাত বিভিন্ন ধৰণৰ আপোনাৰ পূজাৰ সামগ্ৰী হওক, প্ৰসাদ আপোনালোকে কিনিবলৈ পাব। আমি ভিৰৰ কাৰণে দ্বাৰিকা মাই দৰ্শন কৰা নহ'ল, কাইলৈ ৰাতিপুৱা কৰিম। কিন্তু চাই চাৱাৰী দৰ্শন কৰাৰ সৌভাগ্যকণ হ'ল। চাই পাৰ্কত সোমালোঁ। তাত চাইবাৰ সুউচ্চ মূৰ্তি প্ৰতিষ্ঠা কৰা আছে। তাত শিশুসকলৰ খেলিবৰ কাৰণে এখন পাৰ্কৰ ব্যৱস্থাও আছে সুন্দৰ। আপোনালোকেও আহিব পাৰে। ৰাতিপুৱা 6 বাজিছে। মই দ্বাৰিকা মাই দৰ্শনৰ বাবে আহিছোঁ, যোৱাকালি কৰিব নোৱাৰিলোঁ, বহুত ভিৰ আছিলে। চাওঁ বাৰু এতিয়া কৰিব পাৰোঁ নে নোৱাৰোঁ। ফাইনেলি মই দ্বাৰিকা মাই দৰ্শন কৰি ওলালোঁ। তালৈ মোবাইল নিয়া নিষেধ, গতিকে মই একো ফটো বা ভিডিঅ' ল'ব নোৱাৰিলোঁ। এতিয়া অকণমান মন্দিৰ প্ৰাংগণত খোজকাঢ়িছোঁ, অকণমান দৰ্শন কৰিছোঁ ইপিনে সিপিনে। এই কেণ্টিনখনতে মই 2 টকীয়া চাহৰ সোৱাদ ল'লোঁ। ইয়াতে কফি 3 টকাত পোৱা যায়, গাখীৰো 3 টকাতে পোৱা যায়। আপোনালোকেও আহিলে নিশ্চয় ইয়াৰ সোৱাদ লৈ ল'ব। আমাৰ চাই বাবা ট্ৰিপৰ অন্ত পৰিল। ৰাতিপুৱাই দ্বাৰিকা মাই দৰ্শন কৰিলোঁ। এতিয়া আমি ওলালোঁ পুনেলৈকে। আহি থাকোঁতে একেলগে আমি চাই হেৰিটেজ ভিলেজো দৰ্শন কৰি ল'লোঁ। আমি আহিলোঁ চাই হেৰিটেজ ভিলেজ। এইটো অন দ্য ৱেত পৰে পুনেলৈ যাওঁতে। চ' ইয়াতে সোমালোঁ। ইয়াতে চাই বাবাৰ বাসস্থান আছিল পুৰণা। চ' তেওঁলোকে এইটো ধুনীয়াকৈ মিউজিয়াম আকাৰ থৈ দিছে। এই সংগ্ৰহালয়ত চাই বাবা জীৱনশৈলী খুব সুন্দৰকৈ সংৰক্ষণ কৰিছে। দেখি খুব ভাল লাগিব আপোনালোকৰ। নিশ্চয় দৰ্শন কৰিবলগীয়া ঠাই। ইয়াতে শিশু উদ্যান আৰু মেজিক শ্ব'ৰো ব্যৱস্থা আছে। মোৰ ল'ৰাটোৱে ইয়াতে খুব খেলিলে, এনজয় কৰিলে। তাৰপিছতে আমি মেজিক শ্ব' চালোঁ। মেজিক শ্ব' চাই আমি পুনেলৈ আকৌ ৰাওনা হ'লোঁ।
আমি ইয়াতে মেজিক চাবলৈ ওলাইছোঁ এতিয়া হেৰিটেজ ভিলেজৰ এণ্ট্ৰি ফিজ 150 ৰুপিজ হয় আপোনালোকে শ্ৰীটিলৈ আহিলে নিশ্চয় ইয়াত দৰ্শন কৰিব আৰু আমি আমাৰ শ্ৰীটিৰ ট্ৰিপৰ ইয়াতে সামৰণি মাৰিলোঁ ধন্যবাদ যদি ভিডিঅ'টো ভাল পাইছে আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু এনেকৈ অনুপ্ৰেৰণা দি যাব ধন্যবাদ